নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিলোঁ সকলোৱে যাতে ভালে আছে। আৰু মই জোনালী বড়ো মোৰ নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইফালে একো কাম হোৱা নাই, দেখিছে নাই? বিচনাখন ঠিক কৰিবলৈ আছে, ইফালে গোটেই খেলি মেলি কৰিছে। আৰু এইটো দেখিছে নাই কিমান উৎপাত কৰি আছে সি। আৰু ইফালে চব্জি কাটি আছোঁ বন্ধু বান্ধৱীসকল। আৰু চব্জিখিনি মই কিবা এটা বস্তু পেলালে আৰু চব্জিখিনি ওপৰতে কাটিছোঁ, তলত কাটিলে বিৰাট ডিষ্টাৰ্ব দিয়ে সি, সেইকাৰণে। আৰু এতিয়া মই চব্জিখিনি ধুনীয়াকৈ কাটি ল'ম, কাটি লৈ পেলাই বিচনাখন ঠিক কৰিম। আগতে চব্জিখিনি কাটি লওঁ বন্ধু বান্ধৱীসকল, তাৰপিছত বিচনাবোৰ ঠিক কৰিম। বন্ধু বান্ধৱীসকল, অকণমান আপোনালোকৰ চব্জিখিনি মই দেখুৱাই আছোঁ, কিনো ৰেডি কৰিছোঁ কাটিবলৈ কাৰণে। এয়া ইফালে বিলাহী লৈ লৈছোঁ, ইফালে ভাত কেৰেলা, পটল আৰু ইফালে তিয়হখিনি মই কাটিয়ে লৈছোঁ। তাক এয়া কলো খাব দিছিলোঁ ৰাতিপুৱা, সি নাখালে কলখিনি। আৰু বিস্কুট দিছিলোঁ, বিস্কুটো নাখালে, পেলাই দিছে। আৰু ইফালে কেইটামান মটৰ লৈ লৈছোঁ। এনেকৈ মিক্স কৰি এখন শিঙি মাছেদি এখন জোল বনাম থুপথুপীয়াকৈ বন্ধু বান্ধৱীসকল। এতিয়া মই চব্জিখিনি কাটি লওঁ বন্ধু বান্ধৱীসকল। ইফালে থিয়াই মই চব্জিখিনি কাটি লৈছোঁ, নহ'লে সি পূৰা কটাৰীখন ধৰিবলৈ খোজে, সেইকাৰণে। আৰু তাক মই ইফালে টিভিটো চলাই থৈ পেলাই তাক খেলিবলৈ দিছোঁ। দিয়াৰ পিছত মই ইফালে বোলো বিচনাখন মই ঠিক কৰি লওঁ, তুমি তাতে টিভিটো চাই থাকা। আৰু সি খালি লগত আহিবলৈ খোজে বিচনাখন ঠিক কৰিবলৈ কাৰণে, তাকো লাগে। সেইকাৰণে মই বোলো তাক কিবা খেলা বস্তু দি পেলাই ইফালে খেলিবলৈ দিছোঁ। সি উৎপাত কৰি থাকে খালি। ইফালে মোৰ বিচনাগিলা ঠিক কৰা হৈ গ'ল বন্ধু বান্ধৱীসকল। ইফালে চফাৰ কুচনটোও সি ইফালে পেলাই থৈ দিয়ে, সেইটোকো মই ধুনীয়াকৈ ঠিক কৰি ল'লোঁ। আৰু তাৰ এটা পুতলা আছিলে, ইফালে ইয়াৰ কুচন এটা আছে, সেইখিনি সজাই ল'লোঁ বন্ধু বান্ধৱীসকল। আৰু সি অকণমান টাইমত ঘৰটো ধুনীয়া হৈ থাকে, আকৌ এতিয়া সি ঘৰটো বেয়াই কৰিব গোটেই খেলা বস্তুবোৰ লৈ পেলাই। ইফালে ফাইনেলি হৈ গ'ল মোৰ চাফা বন্ধু বান্ধৱীসকল। ইফালে বিচনা চাফা কৰি পেলাই পূৰা ৰেডি হৈ গ'লোঁ। ইফালে কামখিনি হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ পাকঘৰত ভাত বনাবলৈ কাৰণে। তেতিয়াহ'লে মোৰ লগত বলক পাকঘৰত ভাত বনামগৈ। ইফালে হৈ গ'ল, এতিয়া গৈ আছোঁ পাকঘৰত বন্ধু বান্ধৱীসকল। আহি গ'লোঁ পাকঘৰত ভাত বনাবলৈ কাৰণে। আৰু এতিয়া ৰেডি কৰি লৈছোঁ, অকণমান দেখুৱাই আছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল। এয়া কাটিছিলোঁ যে চব্জি, এইখিনি পূৰা ৰেডি কৰি ল'লোঁ। পিঁয়াজ, ইফালে আদা নহৰু জলকীয়া দুটা, এটা হ'ল দিলোঁ বিলাহী, এয়া ৰেডি কৰি ল'লোঁ। আৰু ইফালে দেখুৱাই আছোঁ শিঙি মাছ। আজি শিঙি মাছেদি এখন ধুনীয়াকৈ পাতল এখন জোল কৰিম বন্ধু বান্ধৱীসকল। মছলা অলপ কমকৈ দিম চব্জিখনত, আৰু কিয় জানেইতো। আৰু যিহেতু শিঙি মাছেদি জোল কৰি আছোঁ, আৰু সৰু ল'ৰাটোৰ কাৰণে, আমাৰ মানসৰ কাৰণে ইয়াৰে অলপকৈ ওলাই থৈ দিম চব্জি, সেইকাৰণে অলপ মছলা কমকৈ দিছোঁ। আৰু জলকীয়াখিনি মই গোটাকৈ দিওঁ, লাষ্টত মই ধুনীয়াকৈ ভাঙি দিম, তাৰ কাৰণেও চব্জি অকণমান ওলাই থৈ আৰু বেলেগকৈ বনাই নাথাকোঁ, ইয়াতে একেলগে বনাই আছোঁ। আৰু চব্জিখিনি ভাজছোঁ, অকণমান দেখুৱাই আছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল। চব্জিখিনি এতিয়া বনাই আছোঁ বন্ধু বান্ধৱীসকল। মোৰ শিঙি মাছৰ মিক্স চব্জিখন হৈ গ'ল, আঞ্জাখন। এয়া পানী দি পেলাই মাছকেইটা দি ধুনীয়াকৈ আঞ্জাখন সিজাই ল'লোঁ দেই। এয়া আছেনে, মাছকেইটাও খুব ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া নমাব পৰা হৈ গ'ল। আৰু ইয়াত মানে এনেকৈ পাতলকৈ এখন জোল বনালোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধু বান্ধৱীসকল কমেণ্টত জনাব। আৰু ভিডিঅ'টো এইখিনিতে সামৰিলোঁ, বাই বাই।